নমস্কাৰ গেট্ৰিত আহিব পৰা কেইটামান কোৱেশ্যনৰে আজি আমি ক্লাছটো আৰম্ভ কৰিছোঁ যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুনকৈ জইন হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বহুত ইম্পৰ্টেণ্ট আৰু দৰকাৰী আমি টপিক ডিছকাছ কৰি আছোঁ যি 29 তাৰিখে এক্সাম হ'বলগীয়া আছে গেট 3 আৰু ড্ৰাইভাৰ চ' সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ যিসকলে আমাৰ কোৱেশ্যনবিলাক শেষলৈকে এটেণ্ড কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰতিটো কোৱেশ্যনৰ 1 মাৰ্ককৈ আছে তোমালোকে কিমান মাৰ্ক পোৱা মোক শেষত কমেণ্ট কৰি জনাবা অ'কে চ' ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে Who among the following was called as Gurudev or Guru Burma by the Boro people? Questionটো ভালকৈ মন দিবা তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক বড়ো লোকে গুৰুদেৱ আৰু গুৰু ব্ৰহ্মা বুলি কৈছিল বা কয় অপচন কেইটা চাই লোৱা কালীচৰণ বৰ্মা ৰূপনাথ বৰ্মা হৰিশংকৰ বৰ্মা কেশৱ বৰ্মা কাৰেক্ট এনসাৰটো কি হ'ব কাক কয় শুদ্ধটো হৈছে কালীচৰণ বৰ্মা মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ দ্য লিড ডেন্সাৰ হু নেৰেটেড এ মাইথলজিকেল ষ্টৰি এলং উইথ দ্য ফিজন অফ ডেন্সিং এণ্ড এক্টিং ইন ওজাপালি ইজ কল্ড ওজাপালিত নৃত্য আৰু অভিনয়ৰ সংযোজনৰ লগত পৌৰাণিক কাহিনী এটা বৰ্ণনা কৰা মুখ্য নৃত্যশিল্পীক কি বুলি কোৱা হয় অপশ্যন এ পালি ওজা সূত্ৰধৰ গায়ন ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কাৰেক্ট এনসাৰটো হৈছে ওজা আশা কৰোঁ আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰিবলৈ ট্ৰাই কৰিলে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰগংগা ৰক ইনস্ক্ৰিপশ্যন ইজ ফাউণ্ড ইন বৰগংগা শিলৰ শিলালিপি ক'ত পোৱা যায় এইটো কুৱেশ্যন কিন্তু প্ৰায় পৰীক্ষাত আহি থাকে কেতিয়াবা বৰগংগা শিলৰ শিলালিপি ক'ত পোৱা যায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কামৰূপ শোণিতপুৰ নগাঁও মৰিগাঁও ইয়াৰ ভিতৰত ক'ত বৰগংগা শিলৰ শিলালিপি পোৱা যায় কাৰেক্ট এনসাৰটো হৈছে নগাঁৱত পোৱা যায় ক'ত পোৱা যায় নগাঁও সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ কাৰ্বি কমিউনিটি ইষ্ট কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ হ'ল বা প্ৰধান বাদ্যযন্ত্ৰ কি কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰৰ নাম লিখা তোমালোকে ইয়াৰ ভিতৰত কোনটো কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কোনে ক'ব পাৰিবা কাৰেক্ট এনসাৰটো হৈছে চেং চেং হৈছে কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ যিসকলে মনত আছে তেওঁলোকে শুদ্ধকৈ লিখিব পাৰিব আৰু যিসকলৰ মনত নাই তোমালোকে মনত ৰাখি লোৱা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইটা ফৰ্ট ৱাজ বিল্ট বাই ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল বাৰু ইটা দুৰ্গ আহোম কোচ চুতীয়া বৰ্মন কোনটো ডাইনেষ্টিয়ে নিৰ্মাণ কৰিছিল ইটা দুৰ্গ কোনটো কাৰেক্ট এনসাৰটো কমেণ্ট কৰিব ট্ৰাই কৰিবা আৰু ইয়াৰ মাজত ক'ত যিসকলে আমাৰ পিডিএফবোৰ বিচাৰি আছে গেট 3 ড্ৰাইভাৰৰ কাৰণে আৰু গেট 4 কাৰণে চ' আপোনালোকে সকলোবোৰ পিডিএফ আমাৰ লাভ কৰিব আমাৰ ক্লাছত যিবোৰ শিকোৱা হৈছে সকলোবোৰ পিডিএফ মাত্ৰ 99 ৰুপিছত আপোনালোকে লাভ কৰিব যদি পিডিএফ আপোনালোকক প্ৰয়োজন হৈ আছে বা আপোনালোকে যদি মক টেষ্টসমূহ দিব বিচাৰে তেনেহ'লে আপোনালোকে পিডিএফসমূহ আমাৰ পৰা ল'ব পাৰে আমাৰ পিডিএফ ল'বৰ কাৰণে আপোনালোকে মাত্ৰ 99 ৰুপিছ এটা খৰচ কৰিব লাগিব বেছি নহয় 99 টকা এটা যদি পিডিএফ লাগে আমাক হোৱাটছআপত কণ্টেক্ট কৰিব হোৱাটছআপ নম্বৰটো হৈছে 8638686390 আকৌ এবাৰ কৈছোঁ 8638686390 চ' সকলোৱে যদি লাগে কণ্টেক্ট কৰিব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে চুতীয়া কিংডম মনত ৰাখিবা ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল চুতীয়া কিংডমে ইটা দুৰ্গ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উমাচল শিলালিপি ৱাজ ডিস্কভাৰ্ড অন উমাচল শিলালিপি কোনটো পাহাৰত বা কোনখন পাহাৰত আৱিষ্কাৰ হৈছিল উমাচল শিলালিপি নাম শুনিছা নিশ্চয় গতিকে উমাচল শিলালিপি কোনখন পাহাৰত আৱিষ্কাৰ হৈছিল চিত্ৰাচল পাহাৰ মণিকুট পাহাৰ নীলাচল পাহাৰ বা ইয়াৰ ভিতৰত এটাও নহয় মই অপশ্যনকেইটা অসমীয়াত কৈ দিছোঁ যিহেতু অসমীয়াত নাই গতিকে তোমালোকে কুৱেশ্যনটো আকৌ এবাৰ চাই লোৱা যে উমাচল শিলালিপি কোনখন পাহাৰত আৱিষ্কাৰ কৰা হৈছিল কাৰেক্ট এনসাৰটো হৈছে নীলাচল পাহাৰ মনত ৰাখিবা নীলাচল পাহাৰত উমাচল শিলালিপি আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হৰিণ্ড অফ হাজং কমিউনিটি ইজ এ হাজং সম্প্ৰদায়ৰ হৰিণ্ড হৈছে হৰিণ্ডসকল কি বাৰু হাজং সম্প্ৰদায়ৰ হৰিণ্ড কি বাৰু
কাৰেক্ট এনসাৰটো হৈছে হাজং সম্প্ৰদায়ৰ হৰিণ্ড হৈছে ভায়লিন গতিকে মনত ৰাখিব হৰিণ্ড এবিধ হৈছে ইনষ্ট্ৰুমেণ্ট গতিকে তোমালোকে যদি কেতিয়াবা হৰিণ্ড বুলি নাম শুনি পোৱা তেনেহ'লে মন কৰিবা হৰিণ্ড হৈছে হাজং সম্প্ৰদায়সকলৰ এটা বাদ্যযন্ত্ৰ বা যাক আমি ভায়লিন বুলি কওঁ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হুইচ প্লেচ কোন স্থানত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত আমি সকলোৱে জানো হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে শুৱালকুছি হাজো পলাশবাৰী ছয়গাঁও ইয়াৰ ভিতৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে কোনে ক'ব পাৰিব হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে শুৱালকুছি হাজো পলাশবাৰী ছয়গাঁও য়েছ কাৰেক্ট এনসাৰটো হৈছে হাজোত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত আমি সকলোৱে জানো কোনখন পাহাৰত আছে হাজো আৰু কোনখন পাহাৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত আছে যিসকলে কাৰেক্ট এনসাৰ দিব পাৰিব তেওঁলোকে গম পাম যে ভালকৈ প্ৰিপেয়াৰ হৈছে আৰু আজি যেহেতু 9 বজাত লাইভ অনাৰ কথা আছিল লাইভটো আনিব পৰা নগ'ল তাৰ কাৰণে তোমালোকে চিন্তা নকৰিবা আমি অহাকাইলৈ লাইভ আহিম কিন্তু আজি যেহেতু এটা লাইভ কৰিলোঁ অকণমান প্ৰব্লেমৰ কাৰণে লাইভটো আহিব পৰা নগ'ল সেইকাৰণে মই অফলাইন ক্লাছ দিছোঁ চ' সকলোৱে ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা ইয়াৰ কাৰেক্ট এনসাৰ হৈছে মণিকুট হিল মণিকুট পাহাৰত হাজো আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নাগাজাৰী খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন অফ 5th century বিলং টু হুইচ প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট অফ দ্য ফলোয়িং পঞ্চম শতিকাৰ নাগাজাৰী খনিকৰ গাঁও শিলালিপিৰ তলত উল্লেখ কৰা বৰ্তমান কোনখন জিলাৰ অন্তৰ্গত ইয়াৰ ভিতৰত কোনখন জিলাৰ অন্তৰ্গত বাৰু কোনে ক'ব পাৰিব কামৰূপ নগাঁও গোলাঘাট দৰং কোনখন জিলাৰ অন্তৰ্গত অপশ্যনকেইটা আকৌ এবাৰ চাই লোৱা কামৰূপ নগাঁও গোলাঘাট দৰং য়েছ কাৰেক্ট এনসাৰ হৈছে গোলাঘাটত আছে মনত ৰাখিবা গোলাঘাটত কি আছে নাগাজাৰী খনিকৰ গাঁও শিলালিপি মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য পৰ্বতীয়া ষ্ট'ন টেম্পল ইজ চিটুৱেটেড এট দ পৰ্বতীয়া শিলৰ মন্দিৰ ক'ত অৱস্থিত দ পৰ্বতীয়া শিলৰ মন্দিৰ ক'ত অৱস্থিত ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে মনত ৰাখিবা এই মন্দিৰটো আছে তেজপুৰত মনত ৰাখিবা তেজপুৰত আছে দ পৰ্বতীয়া শিলৰ মন্দিৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মণিকৰ্ণেশ্বৰ টেম্পল ইজ লোকেটেড ইন মণিকৰ্ণেশ্বৰ মন্দিৰ ক'ত অৱস্থিত নাম শুনিছে নিশ্চয় গতিকে মণিকৰ্ণেশ্বৰ মন্দিৰ ক'ত অৱস্থিত নগাঁও বঙাইগাঁও নৰ্থ গুৱাহাটী তিনিচুকীয়া মণিকৰ্ণেশ্বৰ মন্দিৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হৈছে নৰ্থ গুৱাহাটীত আছে যিসকলে গৈ পাইছে তেওঁলোকে গম পাব গতিকে নৰ্থ গুৱাহাটীত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উমাচল ৰক ইনস্ক্ৰিপশ্যন অফ 5th century অন নীলাচল হিল ৱাজ ডিউৰিং দ্য ৰুল অফ নীলাচল পাহাৰত পঞ্চম শতিকাৰ উমাচল শিলালিপি কাৰ শাসনকালত আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ শাসনকালত আছিল উমাচল শিলালিপি কুৱেশ্যনটো যিসকলে নাজানে মই আকৌ এবাৰ কৈ দিছোঁ উমাচল ৰক ইনস্ক্ৰিপশ্যন অফ 5th century অন নীলাচল হিল ৱাজ ডিউৰিং দ্য ৰুল অফ নীলাচল পাহাৰত পঞ্চম শতিকাৰ উমাচল শিলালিপি কাৰ শাসনকালত আছিল মনত ৰাখিবা কাৰেক্ট এনসাৰটো হৈছে সুৰেন্দ্ৰ বৰ্মন কোন আছিল তোমালোকে যদি নাজানে হিষ্টৰী ভালকৈ চাই ল'বা গতিকে সুৰেন্দ্ৰ বৰ্মনৰ শাসনকালত উমাচল শিলালিপি গম পাইছেনে উদ্ধাৰ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পীৰ মাজাৰ অফ গোৱালপাৰা টাউন অফ আছাম ইজ দ্য টম্ব অফ হুইচ অফ দ্য ফলোয়িং চাইণ্ট অ'কে অসমৰ গোৱালপাৰা চহৰৰ পীৰ মাজাৰ নিম্নলিখিত কোনজন সাধুৰ সমাধি পীৰ মাজাৰ কোনজন সাধুৰ সমাধি বাৰু কোনে ক'ব পাৰিব কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে যে পীৰ মাজাৰ ক'ত আছে পীৰ মাজাৰ তোমালোকে মনত ৰাখিবা কুৱেশ্যনটোতে এনচাৰ আছে গোৱালপাৰাত আছে অ'কে কেতিয়াবা তোমালোকক ঠাইখনৰ নাম সুধি দিব পাৰে গতিকে পীৰ মাজাৰ ক'ত আছে গোৱালপাৰাত আছে গতিকে পীৰ মাজাৰটো কাৰ সমাধিস্থল আমাক সুধিছে তোমালোকে অপশ্যনকেইটা চাই এনচাৰ দিব পাৰিলে ভাল লাগিব য়েছ কাৰেক্ট এনচাৰটো হৈছে পীৰ মাজাৰ ক'ত আছে পীৰ মাজাৰ কাৰ সমাধিস্থল হজৰত চৈয়দ আব্দুল কাছিম অ'কে খাৰেছা তেখেতৰ সমাধিস্থল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পোৱামক্কা ইজ চিটুৱেটেড ইন হুইচ হিল পোৱামক্কা কোনখন পাহাৰত অৱস্থিত আমি অলপ আগতে ডিছকাছ কৰিছোঁ পোৱামক্কা আৰু যিহেতু মাধৱ মন্দিৰ কোনখন পাহাৰত আছে
হাজো পোৱামক্কা আৰু মাধৱ মন্দিৰ য়েছ মণিকোট পাহাৰত অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ ওকে মণিকোট অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সিদ্ধেশ্বৰ দেৱালয় ইজ চিটুৱেটেড এট সিদ্ধেশ্বৰ দেৱালয় ক'ত অৱস্থিত সিদ্ধেশ্বৰ দেৱালয় ক'ত অৱস্থিত শদিয়া শিৱসাগৰ কামৰূপ নাৰায়ণপুৰ সিদ্ধেশ্বৰ দেৱালয় ক'ত আছে ক'ত আছে সিদ্ধেশ্বৰ দেৱালয় য়েছ কাৰেক্ট এনচাৰটো হৈছে কামৰূপত আছে কামৰূপত কি আছে সিদ্ধেশ্বৰ দেৱালয় আছে গতিকে অপশ্যন চি আছে ৰাইট আনচাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য অল্ডেষ্ট মস্কো ইন আছাম ইজ লোকেটেড ইন অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো হ'ব বা ক'ত অৱস্থিত অসমৰ আটাইতকৈ পুৰণি মছজিদ ক'ত অৱস্থিত হাজো চৰাগুৰি চাপৰি পানবাৰী ইয়াৰ ভিতৰত একোৱেই নহয় কাৰেক্ট এনচাৰটো হৈছে য়েছ কাৰেক্ট এনচাৰটো হৈছে পানবাৰী আৰু ধুবুৰী পানবাৰী ধুবুৰীত কি আছে অসমৰ আটাইতকৈ পুৰণি মছজিদটো আছে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অশ্বক্লান্ত টেম্পল ইজ লোকেটেড ইন অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত নৰ্থ গুৱাহাটী হাজো ধুবুৰী গোৱালপাৰা ক'ত আছে অশ্বক্লান্ত মন্দিৰ মনত ৰাখিবা অশ্বক্লান্ত মন্দিৰ আছে উত্তৰ গুৱাহাটী বা নৰ্থ গুৱাহাটীত গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পেপা ইজ মেড আপ অফ পেপা গঠিত হৈছে পেপা কিহৰ পৰা গঠিত হয় পেপা কিহৰ পৰা গঠিত হয় বেম্বু বাফেলো হৰ্ণ কাউ হৰ্ণ নন অফ দ্য এবভ বাঁহৰ পৰা মহৰ শিঙৰ পৰা গৰুৰ শিঙৰ পৰা পেপা কিহৰ পৰা তৈয়াৰ কৰা হয় আমি সকলোৱে জানো আৰু সকলোৱে আমাৰ অসমীয়া পৰম্পৰাৰ লগত সকলো জড়িত হয়নে গতিকে পেপা কিহৰ পৰা তৈয়াৰ কৰা হয় বাফেলো হৰ্ণ মহৰ শিঙৰ পৰা অ'কে মহৰ শিঙৰ পৰা পেপা তৈয়াৰ কৰা হয় গতিকে মনত ৰাখিব অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দোতৰা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট টাইপ অফ দোতৰা কেনেধৰণৰ বাদ্যযন্ত্ৰ কোনে ক'ব পাৰিব দোতৰা কেনেধৰণৰ বাদ্যযন্ত্ৰ লেডাৰ ইনষ্ট্ৰুমেণ্ট বেম্বু ইনষ্ট্ৰুমেণ্ট ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট আইৰণ ইনষ্ট্ৰুমেণ্ট পেপা দোতৰা কেনেধৰণৰ বাদ্যযন্ত্ৰ যিসকলে দোতৰা বজায় তেওঁলোকে গম পাব দোতৰা হৈছে ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট গতিকে মনত ৰাখিব অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বীৰাপাত চিতা ইজ এ পেইণ্টেড অন দ্য ৱাল অন দ্য অকেশ্যন অফ মেৰিজ চেৰেমনি বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি অফ আছাম কুৱেশ্যনটো অকণমান দীঘল চ' ভালকৈ চাই ল'ব বিবাহ অনুষ্ঠান উপলক্ষে দেৱালত বীৰাপাত চিতা অংকন কৰা হয় অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে বা কুৱেশ্যনটো এনেধৰণে সুধিব পাৰে যে কোনটো জনগোষ্ঠীয়ে বীৰাপাত চিতা অংকন কৰে চ' ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব বড়ো ডিমাচা মিচিং হাজং বীৰাপাত চিতা চিত্ৰ কোনে অংকন কৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে হাজংসকলে বীৰাপাত চিতা অংকন কৰে গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফলোয়িং কমতা কিং হৰিবৰ বিপ্ৰ নিম্নলিখিত কোন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হিষ্টৰী কুৱেশ্যন হয় চ' কুৱেশ্যনটো আগৰবাৰ শুনি ল'বা হৰিবৰ বিপ্ৰ নিম্নলিখিত কোন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল অপশ্যনকেইটা দিছোঁ চাই লোৱা দুৰ্লভ নাৰায়ণ নৰনাৰায়ণ ধৰ্মনাৰায়ণ মহেন্দ্ৰ নাৰায়ণ কাৰেক্ট এনচাৰটো হৈছে দুৰ্লভ নাৰায়ণ হৰিবৰ বিপ্ৰ কাৰ কবি আছিল দুৰ্লভ নাৰায়ণ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্ট ইজ নট ইউজড ইন বিহু তলৰ কোনটো বাদ্যযন্ত্ৰ আমাৰ বিহুত ব্যৱহাৰ কৰা নহয় গতিকে বহুত ইজি কুৱেশ্যন হয় এইটো অলপ আগতে এটা কুৱেশ্যন আহিছিল গেথিত তোমালোকে দেখা পাইছা বাঁহেৰে তৈয়াৰ কৰা সঁজুলিবিধৰ বা ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰ এবিধৰ তোমালোকক নাম ক'ব দিছিল বহুতে এনচাৰটো দিব পৰা নাছিল কিন্তু ইয়াতে অপশ্যনটোতে আছে এনচাৰটো টকা হয়নে টকা বাঁহেৰে নিৰ্মাণ কৰা হয় বেম্বুৰে নিৰ্মাণ কৰা হয় কিন্তু আমাক এই কুৱেশ্যনটোত কি সুধিছে তলৰ কোনটো বাদ্যযন্ত্ৰ বিহুত ব্যৱহাৰ কৰা নহয় গতিকে ইয়াৰ ভিতৰত বিহুত আমি কি ব্যৱহাৰ নকৰোঁ তোমালোকে অপশ্যনকেইটা চোৱা টকা খুটুলি মৃদংগ গগনা ইয়াৰ ভিতৰত কোনটো আমি বিহুত ব্যৱহাৰ নকৰোঁ
অবভিয়াছলি তোমালোকে জানিবা যেহেতু সকলো আমি অসমীয়া হয়নে গতিকে অসমীয়াসকলে আমি জনাটো উচিত যদিও নাজানো তেনেহ'লে জনাটো উচিত ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে য়েছ কাৰেক্ট এনচাৰ হৈছে মৃদংগ মৃদংগ আমাৰ বিহুত বজোৱা নহয় চ' চিম্পল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ টাইপ অফ গগনা তলৰ কোনটো এক প্ৰকাৰ গগনা অ'কে আমাক কুৱেশ্যনটো সুধিছে ইয়াৰ ভিতৰত কোনটো এক প্ৰকাৰ গগনা লাহৰী গগনা ৰন্ধন গগনা both A and B কাৰেক্ট এনচাৰ কি হ'ব মনত ৰাখিবা কাৰেক্ট এনচাৰটো হৈছে both A আৰু B অ'কে দুইটাই লাহৰী গগনা আৰু ৰন্ধন গগনা দুইবিধেই আমাৰ গগনা গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰু এইটো হৈছে আজিৰ ভিতৰত শেষৰটো কুৱেশ্যন দ্য পাৰ্চন হু ৰিচাইটছ দ্য শ্লোকাষ্ট ছিংছ ডেন্স এণ্ড এক্সপ্লেইন দ্য ভেৰিয়াছ ষ্টেজেছ অফ ভাওনা ইন ডিটেইল ইজ কল্ড কুৱেশ্যনটো মন দিবা ভালকৈ যিজন ব্যক্তিয়ে শ্লোক আবৃত্তি কৰে গায় নৃত্য কৰে আৰু ভাওনাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংভাৱে বুজায় তেওঁক কি বুলি কোৱা হয় কুৱেশ্যনটো যদি নাজানা ভালকৈ মন দিবা যিজন ব্যক্তিয়ে আমাক সুধিছে যিজন ব্যক্তিয়ে শ্লোক আবৃত্তি কৰে তেখেতে গানো গায় নৃত্যও কৰে আৰু ভাওনাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে তেখেতে বিতংভাৱে বুজাব পাৰে সেই একেখিনি গোটেইখিনি কৰিব জনা ব্যক্তিক বা তেওঁক কি বুলি কোৱা হয় গায়ন বুলি কোৱা হয় বায়ন বুলি কোৱা হয় সূত্ৰধাৰ বুলি কোৱা হয় নে ওজা বুলি কোৱা হয় কি বুলি কোৱা হয় য়েছ কাৰেক্ট এনচাৰটো হৈছে সূত্ৰধাৰ বুলি কোৱা হয় সূত্ৰধাৰ বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ সূত্ৰধাৰে গান গাবও জানে শ্লোক আবৃত্তি কৰিবও জানে নৃত্যও কৰে ভাওনাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংভাৱে বুজাই দিব পাৰে গতিকে তেখেতক কি বুলি কোৱা হয় সূত্ৰধাৰ বুলি কোৱা হয় চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ক্লাছটো শেষলৈকে চোৱাৰ বাবে যিহেতু অফলাইন ক্লাছ চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে আমাৰ নতুনকৈ আহিছে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰোবাক যদি PDF লাগে মই নাম্বাৰটো দি দিছোঁ 8638686390 99 rupees পে' কৰি তোমালোকে PDF পাব পাৰা চ' হোৱাটছএপত কণ্টেক্ট কৰিবা আৰু গতিকে আজি ক্লাছটো ইমানতে সমাপ্ত কৰি অন্য এটি ক্লাছটো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম